ৰাতিপুৱা মানে পুকান্দুলিমাৰী গাঁৱত মোৰ এৰিয়া হয় ইয়াতে এটা কোনোবা পাবিজুৰীৰ মানুহে উট এটা আনি ইয়াতে হাজিৰা কামলা লগাই কাটিলে মোক খবৰ দিলে থানাৰ পুলিচে মই আহি চালোঁ বস্তুটো চোৱাৰ পাছত সিহঁতক সুধিলোঁ সোধাৰ পাছত সিহঁতে কৈছে মালিকটো হ'ল পাবিজুৰীটো হ'ল এই আমাৰ কি কয় ইছলামনগৰৰ সিফালে হ'ব কাপাসবাৰীৰ ফালে কিন্তু আমিও চালোঁ মালটো যে আনিছে বা উটটো যে আনিছে উটটোৰ কাগজ পত্ৰ এনে ঠিকই আছে কিন্তু কাটাৰ কোনো পাৰমিশ্যন আছে নে নাই সেইকাৰণে ইয়াৰ পৰা 3জন মানুহক উঠাই লৈ গ'ল থানাত সোধপোছৰ কাৰণে সেইবিলাক এতিয়া চাই আছে থানাত এতিয়া কাগজ পত্ৰ যদি ওকে আছে তেনেহ'লে সিহঁতে এই উটটো হয়তো বৈধই হ'ব খোৱাৰ কাৰণে যদি কাগজ পত্ৰ নাই কাটাৰ পাৰমিশ্যন নাই বা বেটেন চৰাইটো ৰাজস্থানৰ পৰা আনিছে কাগজ মতে আমি পাইছোঁ উট চৰাইটো ৰাজস্থানৰ হয় কিনি আনাটো সত্য কিন্তু বাকি কাটাৰ কিমানখিনি পাৰমিশ্যন আছে সিহঁতৰ ওচৰত আমি নাজানো এই যোনজন মালিকে ইয়াতে আনিছিলে এই মালিকজনকো এতিয়া থানাত মানে সোধপোছৰ কাৰণে লৈ গ'ল নামটো কি নামটো নাজানো মইতো পুকান্দুলিমাৰী এৰিয়া গাঁওবুঢ়া পাবিজুৰীৰ মানুহটো ময়ো চিনি নাপাওঁ টোটেল ইয়াৰ পৰা 3জনক উঠাই নিছে সোধপোছৰ কাৰণে পাছত মালিকজন আহিছে কাগজ লৈ অহাৰ পাছত মালিকজনকো থানাত লৈ গ'ল